নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি দেখে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথি 10 নম্বৰ পাঠ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় অংশ ছাত্ৰ ছাত্ৰীসকল যোৱা দুটা অংকত আমি পাঠটো আলোচনা কৰিছিলো আজি আমি এইটো পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰিব গৈ আছো আহাচোন প্ৰশ্নসমূহ চাও প্ৰথম প্ৰশ্ন আমাক কি দিছে চোৱাচোন তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি পেলাই আমাক সঠিক বৃত্তটো পূৰ কৰিব দিছে গতিকে আমাক এটা প্ৰশ্ন দিছে আৰু তাৰ চাৰিটা বিকল্প দিছে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল বিকল্প কেইটা দিছে শদিয়াত সম্বলপুৰত কলিকতাত আৰু জয়সাগৰত গতিকে শুদ্ধ উত্তৰটো কোনটো হয় কলিকতাত তোমালোকে পঢ়ি পেলাই গম পাইছিলে নিশ্চয় গতিকে কলিকতা হৈছে শুদ্ধ উত্তৰ গতিকে যেটো আমাৰ বিকল্প আছে সেই বিকল্পটো আমি বৃত্তটো পূৰ কৰি দিম তোমালোকে পাঠ্যপুথিটো এইদৰে বৃত্তটো পূৰ কৰি লবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাই কিয় ভাল লাগিছিল ডালিমী চৰিত্ৰটো যোনে ভাও দিছিলে হেতু বেজবৰুৱাদেৱৰ ভাল লাগিছিলে সেই কাৰণে ইয়াৰ বিকল্প কেটা দিছে ডালিমী এটি কালুপযোগী চৰিত্ৰ হোৱাৰ বাবে ভাল লাগিছিলে খ নম্বৰটো আছিল ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে গ নম্বৰটো দিছিলে ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে ঘ নম্বৰটো ডালিমী চৰিত্ৰটি সৰল চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডালিমী চৰিত্ৰটি সিনেমাখনত বহুত ভালদৰে উপস্থাপন কৰিছিলে তেওঁ ডালিমী চৰিত্ৰটি সৰল আৰু চঞ্চল প্ৰকৃতি হোৱাৰ বাবে বেজবৰুৱাদেৱে ভাল পাইছিলে বুলি কৈছিলে ঠিক আছে গতিকে খ নম্বৰ উত্তৰটো হ'ব শুদ্ধ উত্তৰ খ নম্বৰ উত্তৰটো আমি শুদ্ধ বুলি লিখিম ঠিক আছে গতিকে খ নম্বৰ বিকল্পটো আমি এইদৰে পূৰ কৰিম তাৰ পিছত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা আমাক প্ৰশ্নটো দিছিলে জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাদেৱে কিয় ভাল পাইছিলে কাৰণ বেজবৰুৱাদেৱে সাক্ষাৎকাৰত নিজেই কৈছিলে যে ডালিমী চৰিত্ৰটি সৰল চঞ্চল আৰু প্ৰকৃতিৰ দৰে হৈছিল বাবে তেওঁ ভাল পাইছিলে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভালদৰে এই চৰিত্ৰটো সিনেমাখনত উপস্থাপন কৰিছিলে সেই কাৰণে বেজবৰুৱাদেৱে চৰিত্ৰটি ভাল পাইছিলে সেই কাৰণে এই প্ৰশ্নটোৰ উত্তৰটো খ নম্বৰ উত্তৰ হ'ব বুলি আমি বাছি উলিয়াইছো ঠিক আছে এইদৰে আমি লিখিব পাৰো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে ঠিক আছে এইবোৰ হৈছে শব্দ আৰু ইয়াৰে অৰ্থ ইয়াতে আছে ঠিক আছে শব্দবোৰৰ অৰ্থ উলিয়াই লিখা প্ৰয়োজন হলে অভিধানৰ সহায় লবা তোমালোকে অভিধানত বাছি উলিয়াবাচোন মই ইয়াৰে উত্তৰ কেটা লিখি দিছো হেপা সাৰ্থক হাইলাখ প্ৰতিমা আৰু ত্ৰুটি অনুপ্ৰাণিত গুৰুণ্ড ঠিক আছে গতিকে শব্দকেইটা আমি এফালে লিখিছো আমি সঠিক অৰ্থকেইটা ইয়াতে উলিয়াই দিছো হেপাহৰ হ'ব হাবিয়া তাৰ পিছত সাৰ্থকৰ হ'ব সফল হাইলাখ মানে হৈছে সদৃশ প্ৰতিমা মানে হৈছে মূৰ্তি ত্ৰুটি মানে হৈছে দুখ অনুপ্ৰাণিত মানে হৈছে উৎসাহিত গৰুণ্ড মানে হৈছে গৰুৰ পক্ষী ঠিক আছে গৰুৰ পক্ষী অৰ্থটো আমি এইদৰে লিখিম ঠিক আছে গতিকে শব্দকেইটাৰ আমি অৰ্থ বাছি উলিয়ালো হ'ব তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জানোৱেই কি হয় প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা আমি খ নম্বৰ প্ৰশ্নটোলৈ চাওঁ ঠিক আছে জয়মতী কথাছবিখনৰ কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিলে মনত আছে নহয় তোমালোকৰ কিমান খ্ৰীষ্টাব্দত জয়মতী কথাছবিখন 1935 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিলে ঠিক আছে গ নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিলে
জয়মতী চিনেমাখন বা কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিলে ঠিক আছে এইদৰে আমি লিখিব পাৰো বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিলে বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা ঠাইৰ পৰা আহিছিলে গতিকে সম্বলপুৰ ঠাইৰ পৰা জয়মতী কথাছবিখন উদ্বোধন কৰিবৰ কাৰণে আহিছিলে বেজবৰুৱাই কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল বেজবৰুৱা দেৱৰ কোনখন নাটকৰ আধাৰত এই জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে বেজবৰুৱাৰ জয়মতী কুঁৱৰী ঠিক আছে জয়মতী কুঁৱৰী নাটকখনৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিৰ্মাণ কৰা জয়মতী চিনেমাখন জয়মতী কুঁৱৰী নাটকখনৰ পৰা লোৱা হৈছিলে আৰু এই জয়মতী কুঁৱৰীখন বেজবৰুৱা দেৱে লিখিছিলে ঠিক আছে 5 নম্বৰ প্ৰশ্নটো আমি এতিয়া চাম তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ সপোন কেনেদৰে পৃথক কৰিলে এনে আমি উত্তৰটো কিদৰে লিখিব পাৰো চোৱাচোন ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল এই চৰিত্ৰটোৰ দৃঢ়তা চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথি হৈ উঠিছিল হেয়া তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিলে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাওঁ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিলে বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই এক নবীন শিল্পৰ আৰম্ভণি হৈছিলে তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলিও তেওঁ স্বীকাৰ কৰিছিলে গতিকে বিভিন্নজনৰ বিভিন্ন মত থাকিব পাৰে বুলিও স্বীকাৰ কৰিছিলে ঠিক আছে বহুত আশাবাদী আছিলে আৰু এনেকুৱা নবীন শিল্প আৰম্ভণি হোৱাৰ কাৰণে তেওঁ বহুত উৎফুল্লিত হৈ আছিলে ঠিক আছে গ নম্বৰ প্ৰশ্নটো চাওঁ বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে ঠিক আছে তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনক সফল কৰি তুলিছে গতিকে ছবিখনত বহু দিশতে সফল হৈছে কি দিশত বুলি কৈছে চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয়সমূহৰ কথা কৈছে সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবি এই চিনেমাখনত দাঙি ধৰিছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই চিনেমাখনত এইবিলাক বস্তু বেজবৰুৱা দেৱে দেখা পোৱা বুলি কৈছে ঠিক আছে গতিকে সেই কাৰণে ছবিখন সফল হৈছে এতিয়া 6 নম্বৰ প্ৰশ্নটোলৈ আমি যাওঁ 6 নম্বৰ প্ৰশ্নটো আমাক কৈছে যে কোনে কাক কৈছিল লিখিব দিছে কোনে কাক কৈছিল হেতু বস্তু লিখিব দিছে এতিয়া আমাক উদ্ধকমাৰ ভিতৰত আমাক বাক্য এটা দিছে কি দিছে চোৱাচোন অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নুপুজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল গতিকে বেজবৰুৱা দেৱে কৈছিলে ছবিখন সম্পৰ্কে নৰেন বৰদলৈ দেৱক কৈছিলে ঠিক আছে কাক কৈছিলে নৰেন বৰদলৈ দেৱক কৈছিলে খ নম্বৰটো চোৱাচোন ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত কোনে কৈছিলে নৰেন বৰদলৈয়ে কৈছিলে ফিল্ম সম্বন্ধে মত প্ৰকাশ কৰি কাক কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিলে বেজবৰুৱাক কৈছিল গ নম্বৰটো চোৱাচোন এই বুঢ়াৰ এই আশা পূৰ্ণ হবনে না হয় ঈশ্বৰেহে জানে গ নম্বৰ প্ৰশ্নটো চোৱাচোন এই বুঢ়াৰ এই আশা পূৰ্ণ হবনে নহয় ঈশ্বৰেহে জানে বেজবৰুৱা দেৱে নিজকে উল্লসি পেলাই কাক কৈছিলে নৰেন বৰদলৈ দেৱক কৈছিলে ঠিক আছে 7 নম্বৰ প্ৰশ্নটো চোৱাচোন গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকে উৰিব নোৱাৰো যেতিয়া টিপচী উৰাও মাৰি হাঁহিয়তৰ পাত্ৰ নহওঁ তেন্তে টিপচীয়ে ভুল কৰিব শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে আমাক এই কথাষাৰৰ তাৎপৰ্য দিব দিছে
তোমালোকে বুজি পাইছানে গৰুণ্ড চৰাই বা গৰুৰ পক্ষী বহুত ওপৰলৈ উৰিব পাৰে আৰু টিপচীয়ে যদি ভাবে যে গৰুণ্ড পক্ষীৰ দৰে মই দেখোন উৰিব নোৱাৰো গতিকে মই নুৰুৱে ঠিক আছে এই কথা ভাবি পেলাই যদি টিপচী চৰাই উৰা নামাৰে বা ভাবে যে বেলেগে মোক হাঁহিবহে মই যদি ওপৰলৈ উৰা মাৰো তেনেহলে এইটো ভুল হ'ব গতিকে এই কথাষাৰ আমি কিদৰে ব্যাখ্যা কৰিব পাৰো সেইটো আমি চাওঁ আহা এই উক্তিৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে প্ৰত্যেক মানুহৰ নিজৰ ক্ষমতা আগ্ৰহ আৰু সীমাবদ্ধতা থাকে সেইকাৰণে নিজকে আনৰ লগত তুলনা নকৰাকৈ যিদৰে টিপচী চৰায়ে গৰুণ্ড পক্ষীৰ লগত তুলনা কৰিব মানা কৰিছে নিজৰ গুণ আৰু সীমাবদ্ধতাৰ ভিতৰতে কাম কৰি আগবাঢ়ি যোৱা উচিত আনৰ গুণ বা সফলতাৰ লগত নিজৰ তুলনা কৰাটো উচিত নহয় তুলনাই মনোবল কমায় কিন্তু যদি আপুনি নিজৰ আগৰ অৱস্থাৰ লগত নিজক তুলনা কৰে তেন্তে আপুনি সঁচাকৈ উন্নতি কৰিব পাৰে সেয়েহে নিজৰ কামত মন দি আগবঢ়াটো বেছি যুক্তিসংগত আৰু শান্তিৰ পথ হ'ব ঠিক আছে এইদৰে আমি সেই কথাষাৰ ব্যাখ্যা কৰিব পাৰো এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱাচোন সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা গতিকে তোমালোকৰ কোনখিনি অংশ ভাল লাগিছে তোমালোকে নিজে লিখিবা মই এটা উদাহৰণ দি দিছো সাক্ষাৎকাৰটোৰ ভিতৰত মই যি কথাবোৰ পঢ়ি ভাল পাইছো তাৰ ভিতৰত আটাইতকৈ অধিক ভাল লগা অংশ হ'ল যেতিয়া ব্যক্তিয়ে নিজৰ জীৱনৰ সংগ্ৰাম আৰু পৰিশ্ৰমৰ বিষয়ে সঁচা কথাবোৰ আগবঢ়াইছিল সেই অংশত তেওঁ কৈছিল যে কোনো কাম আৰম্ভ কৰোঁতে বাধাসমূহ থাকে কিন্তু মনোবল আৰু নিষ্ঠা থাকিলে সেই বাধাবোৰ পাৰ হৈ সফলতা লাভ কৰিব পাৰি এই কথাবোৰ শুনি মোৰ ভিতৰত আত্মবিশ্বাস আৰু অনুপ্ৰেৰণা জাগি উঠিল গতিকে তোমালোকে সাক্ষাৎকাৰটোৰ পৰা কোনখিনি কথা ভাল লাগিলে তোমালোকে নিজৰ ভাষাত লিখিবা এটোও লিখিব পাৰা যদি তোমালোকৰ ভাল লাগিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনি প্ৰশ্ন আলোচনা কৰিলো অহা ক্লাছত বাকি ৰৈ যোৱা প্ৰশ্নসমূহ তোমালোকৰ মাজলৈ লৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ